নমস্কাৰ স্বাগতম জনাইছো প্ৰথম সংবাদলৈ ষ্টুডিঅত মৰস্মিতা গোস্বামী এটা সাহস বিতং বাতৰি ৰাজ্যত কমানাৰ কৰোনা ভাইৰাছৰ প্ৰকোপ 1,25,459 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত 1,537 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে ইয়াৰে ভিতৰত গুৱাহাটী 382 জন হুজাইত 125 জন ডিব্ৰুগড়ত 108 জন চিনাক্ত হৈছে বৰ্তমানলৈকে কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে 360 জনৰ কৰোনা আক্ৰান্তৰ শতকৰা হাৰ 6.58% বৰ্তমানলৈ আৰোগ্য লাভ কৰিছে 95,060 জন ব্যক্তিয়ে চিকিৎসাধীন হৈ আছে 30,036 জন ৰোগী ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা বৰ্তমান বৃদ্ধি পাই আছে আৰু এই প্ৰকোপ বৰ্তমান বৃদ্ধি পাই হৈছে 1,25,459 জন বিগত 24 ঘণ্টাত 1,537 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে ইয়াৰে ভিতৰত গুৱাহাটী মহানগৰ 382 জন হুজাইত 125 জন ডিব্ৰুগড়ত 108 জন চিনাক্ত কৰা হৈছে বৰ্তমানলৈকে কৰোনা আক্ৰান্ত হৈ মৃত্যু 360 জনৰ কৰোনা আক্ৰান্তৰ শতকৰা হাৰ হৈছে 6.58% বৰ্তমানলৈকে আৰোগ্য হৈছে 95,060 জন চিকিৎসাধীন হৈ আছে 30,036 জনকৈ ৰোগী এটা দুৰ্ভাগ্যজনক বাতৰি ধুবুৰী গৌৰীপুৰত ভূমিস্খলনত প্ৰাণ গ'ল এটি কণমানিৰ মুখলধাৰ বৰষুণত নবোদয় বিদ্যালয়ৰ এখন পকী দেৱাল খহি ধ্বংসস্তূপত পৰিণত হয় এটা পৰিয়ালৰ বাসগৃহ আৰু তাৰ পিছতেই শুই থকা অৱস্থাত মাটিতে পুত গৈ অকাল মৃত্যুক আকোৱালি লয় কিশোৰীয়ে অৱশ্যে জীৱনতে উদ্ধাৰ কৰা হৈছে কিশোৰীৰ মাতৃক এক ভয়ংকৰ ঘটনা এক হৃদয় বিদাৰক পৰিণতি ভূমিস্খলনে প্ৰাণ ল'লে এটি নিষ্পাপ কিশোৰৰ আজি ৰাতি 3টা বজাত মানে বিল্ডিঙৰ কনষ্ট্ৰাকশ্যন কামৰ হওঁতে মানে ৱালৰ লগতে এটা দুখীয়া পৰিয়াল আছে এই দুখীয়া পৰিয়ালৰ মানে ৱালৰ ওচৰতে মাটি যিমানখিনি মানে থুব লাগছিল ইমানখিনি থোৱা নাই বহুত মাটি বেছি থৈছে লগতে দুখীয়া পৰিয়ালটোৰ মানে 3জন মানে মায়ে ভণ্টি আৰু একটা মানে ভাই থাকে এই ৱাল মানে মাটিৰ প্ৰেছাৰত ৱাল ভাঙি মানে এজনৰ ল'ৰাটোৰ মৃত্যু হয় ধুবুৰীৰ গৌৰীপুৰ ৰঙামাটিস্থিত নবোদয় বিদ্যালয়ৰ কাষতে অঘটন বিদ্যালয়ৰ নৱনিৰ্মিত অট্টালিকাৰ বাবে খান্দি ৰখা গাঁতত নিশা বৰষুণৰ পানীয়ে খহাই নিয়ে সোণা ভানু নামৰ মহিলাগৰাকীৰ ঘৰ শুই থকা অৱস্থাতে গাঁতত পৰি মৃত্যু হয় সোণা ভানুৰ পুত্ৰ ৰমজান আলীৰ গুৰুতৰভাৱে আহত সোণা ভানুক চিকিৎসালয়ত ভৰ্তি ধুবুৰী জিলাৰ যিটো একমাত্ৰ নবোদয় বিদ্যালয় সেই নবোদয় বিদ্যালয়ত আজি এটা মৰ্মান্তিক ঘটনা ঘটিছে আৰু লগতে ৰমজান আলী নামৰ এজন শিশু মৃত্যুবৰণ কৰিব লগা হৈছে আৰু তেখেতৰ মাতৃ গুৰুতৰভাৱে আহত হোৱাৰ পিছত উন্নত চিকিৎসাৰ বাবে ধুবুৰী এখন চিকিৎসালয় প্ৰেৰণ কৰা হৈছে ভূমিস্খলনত দেৱালৰ হেঁচাত ঘৰটো সোমাই যোৱাৰ পিছতেই দিক বিদিক হেৰুৱাই পেলোৱা স্থানীয় ৰাইজে ততাতৈয়াকৈ মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও গভীৰ মাটিৰ তলত পোত যোৱাত পুত্ৰক জীৱনতেও উদ্ধাৰ কৰাত ব্যৰ্থ হয় ৰাইজ ইফালে এই ঘটনাত ঠিকাদাৰৰ গাফিলতিৰ অভিযোগ তুলি ৰাইজে ক্ষতিগ্ৰস্ত পৰিয়ালটোক একালীনভাৱে 25 লাখ টকা ক্ষতিপূৰণ দিয়াৰ দাবী তুলিছে আমি ভাবো যে কন্ট্ৰেক্টৰৰ দোষত এইটো হৈছে আমি পৰিয়ালটোক এই আমাৰ কন্ট্ৰেক্টৰক আমি 25 লাখ টকা আমি আপোনাৰ মিডিয়াৰ জৰিয়তে আমি ক'ব যে 25 লাখ টকা তাক দিব লাগে ক্ষতিপূৰণ অতি সোনকালে এই ইঞ্জিনিয়াৰ আৰু ঠিকাদাৰক যদি গ্ৰেপ্তাৰ নহয় আমি কিন্তু নেশ্যনেল হাইৱে ব্লক কৰি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু লগতে সেই পৰিয়ালত কমচে কম 50 লাখ টকাৰ ক্ষতিপূৰণ দিব লাগে অন্যথা কিন্তু আমি বহি নাথাকোঁ আমাৰ যিখিনি কাম আন্দোলন আমি কৰি যাম ধুবুৰীৰ পৰা জ্যোতিময় চক্ৰৱৰ্তী নিউজ 18 অসম নৰ্থ ইষ্ট আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি মহাপুৰুষজনাৰ তিথি উপলক্ষে পুৱাৰে পৰা হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ নামঘৰ সত্ৰ নাম প্ৰসংগৰে মহাপুৰুষ মাধৱদেৱক স্মৰণ কৰিছে ৰাজ্যবাসীয়ে 1489 চনত লখিমপুৰৰ নাৰায়ণপুৰত গোবিন্দগিৰি আৰু মনোৰমা আইৰ ঔৰসত জন্ম হোৱা মহাপুৰুষজনাই শ্ৰীমন্ত শংকৰদেৱৰ সান্নিধ্যত এক দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে অসমীয়া সাহিত্য সংস্কৃতিৰ ভঁৰাললৈ মেটমৰা অৱদান আগবঢ়াইছিল সাহিত্য সংস্কৃতিৰ পূজাৰী একেধাৰে গীতিকাৰ নাট্যকাৰ সুৰকাৰ তথা অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষজনাৰ তিৰুভাৱ তিথিত আমিও জনাইছো গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণাম
নগৰ পাহাৰৰ পৰা অকোৱা বকোৱা বাটেৰে বাটকুৰি ভাই বৰষা বুঢ়ী দিহাৰ পাৰত গুৰুজনাই 4 খুঁটি স্থাপন কৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত আজি পুৱাৰে পৰাই হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। প্ৰবাদ অনুসৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগ ধৰিবলৈ বুঢ়ী দিহাই ভটিয়াই আহোঁতে ঢেকীয়াখোৱাৰ এহাল বৃদ্ধ দম্পতীৰ ঘৰত এৰাতি কটাইছিল। দুখীয়া বৃদ্ধ দম্পতীয়ে নিশাৰ ঢেকীয়া শাকেৰে মাধৱদেৱক ৰাতিৰ অন্ন ৰান্ধি খুৱাইছিল আৰু পুৱাৰ ভাগত নদীৰ কাষত এজোপা ঔটেঙা গছৰ পৰা এটা ঔটেঙা ছিঙি আনি তাৰে এটি পটুৱা এৰুৱাই 4 খুঁটি মাৰি জ্বলাইছিল এগছি বন্তি। তেতিয়াৰ পৰাই মহাপুৰুষজনাই জ্বলাই যোৱা চিৰ প্ৰজ্বলিত বন্তিগছিয়ে আজিও সমাজত বিলাই আহিছে আধ্যাত্মিকতাৰ পোহৰ। মহাপুৰুষজনাই স্থাপন কৰা ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা চাহক এই সন্দৰ্ভত দিগন্ত হাজৰিকাৰ এক প্ৰতিবেদন। আজি যেহেতু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত পুষ্য মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি 12 কোটি বৰগীতৰ স্ৰষ্টা হাজাৰী ঘোষাৰ স্ৰষ্টা মহাপুৰুষ মাধৱদেৱৰ আজি তিৰুভাৱ তিথি উপলক্ষে ৰাজ্যৰ নামঘৰে হৰিধ্বনি উঠিছে। নামঘৰে মহাপুৰুষজনাৰ সৃষ্টিৰাজিৰ গুণানুকীৰ্তন চলিছে। মহাপুৰুষজনাৰ তিৰুভাৱ তিথিৰ দিনা যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত পুৱাৰে পৰাই দেখিবলৈ পোৱা যায় এক অনাবিল পৰিৱেশ। যিহেতু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল এই ঢেকীয়াখোৱা বৰনামঘৰ। এক লোকপ্ৰবাদ আছে, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে যেতিয়া নগা পাহাৰৰ পৰা বকোৱা বাটেৰে বাট কৰি পাই অহা বিহাৰলৈ সংসাৰ বলববৰ বাবে ভটিয়াই আহিছিল, তেতিয়াই এই স্থানতেই তেওঁ 4 খুঁটি মাৰি স্থাপন কৰিছিল ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ। আৰু সেই তেতিয়াৰে পৰাই অক্ষয় বন্তিগছিয়ে মহাপুৰুষ মাধৱদেৱে জ্বলাই যোৱা যিগছি বন্তি, সেই বন্তিগছিয়ে আজিও কিন্তু সমাজত বিলাই আছে আধ্যাত্মিকতাৰ পোহৰ। আজি পুৱাৰে পৰা মহাপুৰুষজনাৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজি কুঁৱৰী নামঘৰ ঢেকীয়াখোৱা নামঘৰে ইতিমধ্যে 4 প্ৰসংগীয়া নাম আয়োজন কৰিছে। যিহেতু বৰনামঘৰত আৰু আজিৰ দিনটোত বিশেষভাৱে 4 প্ৰসংগীয়া নামৰ পুৱা প্ৰসংগৰ পিছত দুপৰীয়া প্ৰসংগ ইয়াতে অনুষ্ঠিত হ'ব। সমান্তৰালভাৱে যিসকল যুৱক যুৱতীসকলৰ কিন্তু এই আজিৰ যি মহাপুৰুষজনাৰ সৃষ্টিৰাজি অমিয়াপুৰত বিলীন হৈ পৰা পৰিলক্ষিত হৈছে। খবৰ ঘাতক বন্ধুৰ হাতত প্ৰাণ গৈছিল উজালগুৰি যুৱ চিকিৎসক ৰাহুল বসুমতাৰী। যোৰহাটৰ ভাড়াঘৰত সংঘটিত হত্যাকাণ্ডক 24 ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাহুলৰ ঘাতক বন্ধুক। কিন্তু কিহৰ বাবে হত্যা কৰিছিল যুৱ চিকিৎসকগৰাকীক? চাওক এই প্ৰতিবেদন। ঘটনা সংঘটিত হোৱাৰ 24 ঘণ্টা নহওঁতেই আৰক্ষী গ্ৰেপ্তাৰ কৰিলে যোৰহাটৰ যুৱ চিকিৎসক হত্যাকাণ্ডৰ মূল অভিযুক্তক। যোৰহাটৰ ডাক্তৰ JK শইকীয়া হোমিওপেথিক চিকিৎসা মহাবিদ্যালয়ৰ ইণ্টাৰ্ণ চিকিৎসক ৰাহুল বসুমতাৰীৰ হত্যা কৰাৰ অভিযোগত দিগন্ত তাঁতী নামৰ যুৱকজনক শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালৰ তদাৰকীত যোৱা আৰক্ষীৰ এটা দলে গড়ালিৰ সদৰ গেটৰ সমীপৰ বাসগৃহৰ পৰা দিগন্তক গ্ৰেপ্তাৰ কৰে।
ৰাহুলৰ নতুন বন্ধু দিগন্ত পেছাত এগৰাকী পেইণ্টাৰ আৰু দিগন্তৰ সৈতে ৰাহুলৰ বন্ধুত্ব দীৰ্ঘদিনীয়া নাছিল বুলি আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে। ধৃত দিগন্তৰ পৰা আৰক্ষীয়ে মৃত ৰাহুলৰ মোবাইল ফোনটো উদ্ধাৰ কৰে। দেওবাৰে চিনামৰা বাগিচাৰ সমীপৰ এটা ঘৰৰ পৰা আৰক্ষীয়ে ধৃত দিগন্তৰ স্বীকাৰোক্তিৰ ভিত্তিত ৰাহুলৰ ৰয়েল এনফিল্ড মটৰ চাইকেলখন, ইয়াৰ চাবি, কেমেৰা, নগদ ধনকে ধৰি বহু সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে আৰক্ষীৰ জেৰাত ধৃত দিগন্তই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে। হত্যা কৰাৰ পিছত কাপোৰ সলাই বাথৰুমত গা ধুই ৰাহুলৰ কোঠাত বহু সময় পাৰ কৰিছিল দিগন্তই। সিদিনাখন ৰাতি তেওঁলোকে ভাত পানী খাই একেলগে আছিলে, শুইছিলেও একেলগে, কিন্তু শেষ ৰাতি পিনে কিবা তেওঁলোকৰ কটাকটি হৈ মনোমালিন্য হয় আৰু যাৰ ফলত হত্যাকাণ্ডটো সংঘটিত হয়। আৰু হত্যাকাৰী তেওঁ শীতল মস্তিষ্কৰে তেওঁ যেতিয়া দেখিলে গাত তেওঁৰ ব্লাড লাগিছে, তেজ লাগিছে, তেওঁ বাথৰুমত গা ধুই তাৰপিছতে যিখিনি বস্তু আছিলে তেজ লগা ডিছপ'জ কৰিব চেষ্টা কৰিছিলে, কিন্তু গোটেইখিনি নোৱাৰিলে। আমি পাইছোঁ কিছুমান বস্তু সামগ্ৰী। শনিবাৰে পুৱা যোৰহাট নগৰৰ চন্দন নগৰৰ বাইলেন নম্বৰ 4ৰ এটা ভৱনৰ দ্বিতীয় মহলাত থকা ভাড়াঘৰত ৰাহুলৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ হৈছিল। মজিয়াত তেজৰ ডোঙাৰ মাজত পৰি থকা অৱস্থাত ৰাহুলৰ মৃতদেহত চোকা অস্ত্ৰৰ আঘাতৰ চিন স্পষ্ট হৈ আছিল। আৰক্ষীয়ে ৰাহুলৰ কোঠাৰ পৰা দুখন চুৰি আৰু এখন কটাৰী উদ্ধাৰ কৰাৰ লগতে বাথৰুমৰ কমোডৰ পৰা তেজ লাগি থকা এটা পেণ্ট উদ্ধাৰ কৰিছিল। এই পেণ্টটোত লাগি আছিল ৰঙৰ দাগ। ধৃত দিগন্ত পেছাত এগৰাকী পেইণ্টাৰ। কিন্তু প্ৰশ্ন উঠিছে, এই হত্যাকাণ্ডৰ অন্তৰালৰ কাৰণ কি? যুৱকৰ প্ৰতি থকা অপ্ৰাকৃতিক আচৰণৰ বাবে এই হত্যাকাণ্ডৰ বলি হ'ব লগা হ'ল ৰাহুল। আৰক্ষীয়ে তদন্ত আগবঢ়াই নিওঁতে এই সন্দৰ্ভত আৰু বহু বিস্ফোৰক তথ্য লাভ কৰিছে। সেই তথ্যসমূহ হয়তো আৰক্ষীয়ে নিজৰ কেৱল চাৰ্জশ্বিটতহে লিপিবদ্ধ কৰিব। হয়, যুৱকৰ প্ৰতি থকা অপ্ৰাকৃতিক আচৰণৰ বাবেই সংঘটিত হ'ল এই হত্যাকাণ্ড। ৰাহুলৰ যুৱকৰ সৈতে আছিল নিবিড় সম্পৰ্ক। তেনে এজন যুৱকৰ জৰিয়তে দিগন্তৰ সংস্পৰ্শলৈ আহিছিল ৰাহুল। ইয়াৰ উপৰিও ইয়াৰ অন্তৰালত থকা বাকী তথ্যসমূহ আৰক্ষীয়ে হয়তো নিজৰ তদন্ততহে লিপিবদ্ধ কৰিব। আমি গোটেইখিনি যেতিয়া আমি চাইণ্টিফিক এটা আমাৰ এভিডেন্স আমি এটা কালেক্ট কৰিব চাম, আমি যিখিনি চিগাৰেট পাইছোঁ বা যিখিনি কাপোৰ বা যি চুৰি আপোনাৰ তেজ লাগি আছে সেইবিলাক গোটেই ফৰেনচিক লেবৰেটৰীলৈ পঠোৱা হ'ব, যাতে আমি কেছটো যাতে আমি ষ্ট্ৰং কৰিব পাৰোঁ। যোৰহাট আৰক্ষীয়ে শীঘ্ৰেই এই ঘটনাত চাৰ্জশ্বিট দাখিল কৰিব বুলি জানিবলৈ দিয়ে। ঘটনাৰ অন্তৰালত লুকাই আছে আৰু কিছু কাহিনী, কিন্তু সেইবোৰ কাহিনী গোপন হৈ থকাটোৱেই ভাল। কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সহযোগত যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু অৱশেষত আৰক্ষীৰ জালত পৰিল বন কৰা শিশুক অকথ্য নিৰ্যাতন চলাই আত্মগোপন কৰি থকা দম্পতী। ৰহা টোলগেটত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড়ৰ দেউৰী দম্পতীক। ইফালে দেউৰী দম্পতীৰ বিৰুদ্ধে ডিব্ৰুগড় থানা চৌহদত বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰে। মালিকে বৰ খাই আছিলে, তাৰপিছত ৰাতি মোক পানী ঢালি দিলে। সিদ্ধি প্ৰসাদ দেউৰী অৱশেষত গ্ৰেপ্তাৰ হ'ল ডিব্ৰুগড়ৰ শিশু নিৰ্যাতনকাৰী দম্পতী। ৰহা টোলগেটত গ্ৰেপ্তাৰ সিদ্ধিপ্ৰসাদ দেউৰী আৰু মিতালী কোঁৱৰ দেউৰী। নগাঁও আৰক্ষীয়ে ৰহা টোলগেটত গ্ৰেপ্তাৰ কৰে নিজৰ ইন'ভা বাহনত গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ গৈ থকা দেউৰী দম্পতীক। ঘৰত কাম কৰা শিশুৰ গাত উতলা পানী ঢালি চৰম পাশবিকতাৰ পৰিচয় দিছিল এই দম্পতীটোৱেই। ইমান দিনে পশ্চিমবংগৰ শিলিগুৰিত আত্মগোপন কৰি আছিল দেউৰী দম্পতীয়ে। ইনোভা গাড়ি AS 06V 3839 আহি আছে, তো আমি এটা সারপ্রাইজ নাকা কৰি ৰহা টোলগেটত ডিব্ৰুগড় ইনসিডেন্ট যে হৈছিলে তাৰ আসামি আমি ধৰিছিলোঁ। নাম ডক্টৰ সিদ্ধি প্ৰসাদ দেউৰী আৰু ডক্টৰ মিতালী কোঁৱৰ আছে।
শনিবাৰে নিশা ৰহাত গ্ৰেপ্তাৰ হোৱা দেউৰী দম্পতীক নিশাই প্ৰেৰণ কৰা হয় ডিব্ৰুগড়লৈ। ডিব্ৰুগড়ৰ থানালৈ দেউৰী দম্পতীক নিয়াৰ পিছতে পুনৰ প্ৰতিবাদত উত্তাল হয় ডিব্ৰুগড়। দেউৰী দম্পতীৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে থানা চৌহদ। ডিব্ৰুগড় আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে শিশু নিৰ্যাতনকাৰী চিকিৎসক সিদ্ধিপ্ৰসাদ দেউৰী আৰু মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী কোঁৱৰ দেউৰীক। 5 दिनों से डिब्रूगढ़ पुलिस कॉन्स्टेंटली इनका पीछा कर रही थी। वो अलग अलग जगह अपना रोज रहने की जगह बदल रहे थे, कंटिन्यूसली घूम रहे थे। तो इसके पीछे डिब्रूगढ़ पुलिस की 4 टीम कॉन्स्टेंटली लगी हुई थी। अभी तक टोटल हमने 4 लोगों को अरेस्ट किया है। 3 तारीख को हमने डॉक्टर उपासना देवरी और इंजीनियर प्रियांशु देवरी, ये दोनों जो लड़का और लड़की है एक्यूज कपल के, उनको भी अरेस्ट किया था 3 तारीख को ही और उनको फॉरवर्ड कर दिया था 4 तारीख को। আনহাতে নিউজ 18ৰ বাতৰি চাই দেউৰী দম্পতীৰ বিৰুদ্ধে শিশু শ্ৰমিক ৰখাৰ আন এক অভিযোগ আনিছে এগৰাকী অধিবক্তাই। যোৱাকালি নিউজৰ মষ্ট প্ৰবেবলি 18ত আমি এনেকৈ দেখা পালোঁ যে মিতালী কোঁৱৰক নগাঁৱত যেতিয়া ধৰা দিছিলে তেতিয়া তেওঁৰ লগত আৰু এজনী ছোৱালী আছিলে। এইগৰাকী ছোৱালী সেইগৰাকী ছোৱালীয়ে হয় তেওঁৰ ঘৰত আমি পোৱা, আৰু আমি সন্দেহ কৰা যে সেই ছোৱালীজনী মানে শিশু শ্ৰমিক হয় বুলি, আৰু তেখেতলোকে আমাক সঠিক প্ৰমাণ দিব পৰা নাই। তো সেই আশা কৰিছোঁ যে পুলিচে সেই ছোৱালীজনীক আমাৰ CWCত অতি সোনকালে প্ৰডিউচ কৰিব। ঘৰত কাম কৰা শিশুৰ শৰীৰত উতলা পানী ঢালি কুখ্যাত হৈ পৰিছে ডিব্ৰুগড়ৰ দেউৰী দম্পতী। দেউৰী দম্পতী পলাতক হৈ থকাৰ সময়তে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দেউৰী দম্পতীৰ পুত্ৰকন্যাক। চিকিৎসক সিদ্ধিপ্ৰসাদ দেউৰীৰ বিৰুদ্ধে পূৰ্বেও উত্থাপিত হৈছিল দুৰ্নীতিৰ অভিযোগ। মৰাণ মহাবিদ্যালয়ত যেতিয়াৰ পৰা প্ৰিন্সিপাল ৰূপে এইগৰাকী মিতালী কোঁৱৰে অধিষ্ঠিত হ'ল তেতিয়াৰ পৰা এটাৰ পাছত এটা ছাত্ৰ বিৰোধী নীতি আৰু গোটেই সমাজখনক কলুষিত কৰা নীতিৰে কিন্তু মৰাণ কলেজ আজি শেষ কৰিবলৈ গৈ আছে। তেওঁ শেষ কৰিয়ে পেলালে। ছাত্ৰ একতা সভা 2016 চনৰ পৰা কেতিয়া তেওঁ নিজৰ ইচ্ছামতে তেওঁ ছাত্ৰ একতা সভা নিৰ্বাচন কৰি তেওঁ যাতে মোটা অংকৰ যাতে তেওঁৰ পৰা ধনৰ আলাপ কৰিব পাৰে সেইটো কথা অকল তেওঁলোকৰ মূৰত অকল সেইটো চিন্তা হৈ থাকে। ভাইৰেল হৈ পৰা শিশুৰ গাত উতলা পানী ঢলা ভয়ংকৰ দৃশ্য দেখি এতিয়া সকলোৰে দাবী কঠোৰ শাস্তি বিহক শিশু নিৰ্যাতনকাৰী দেউৰী দম্পতীক। আদালতত যাতে কেছটো বিচাৰ হয়, কাৰণ ডিব্ৰুগড়ত ইয়াতকৈও ডাঙৰ এনেকুৱা ধৰণৰ ডাঙৰ ঘটনা এটা 15 চনৰ লাষ্টৰ ফালে হৈছিল। নগাঁৱৰ পৰা নীলোৎপল বৰা আৰু মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। শুনিছো বাতৰিৰ পৰৱৰ্তী অংশলৈ। নিউজ 18ৰ হাতত আহি পৰিছে আছুৰ অসম পৰামৰ্শদাতা কমিটিয়ে দাখিল কৰা প্ৰতিবেদন। কি আছে পৰামৰ্শদাতা কমিটিৰ প্ৰতিবেদনত? পৰামৰ্শদাতা কমিটিয়ে কি অভিযোগ আনিছে অসম গণ পৰিষদৰ বিৰুদ্ধে? আকৌ আছুৰ ঔৰসত ৰাজনৈতিক দল। কেতিয়া আত্মপ্ৰকাশ ঘটিব আছুৰ নেতৃত্বত ৰাজনৈতিক দলৰ? কি আছে পৰামৰ্শদাতা কমিটিৰ প্ৰতিবেদনত? আগবঢ়াইছেনে ৰাজনৈতিক দল গঠনৰ পৰামৰ্শ? ৰাজ্যৰ 16গৰাকী বিশিষ্ট ব্যক্তিক লৈ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম যুৱ ছাত্ৰ পৰিষদে যোৱা 19 আগষ্টত গঠন কৰা অসম পৰামৰ্শদাতা কমিটিয়ে দাখিল কৰিছে নিজৰ প্ৰতিবেদন। সেই কমিটিয়ে যোৱা 2 ছেপ্টেম্বৰত আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ হাতত দাখিল কৰা প্ৰতিবেদন আহি পৰিছে নিউজ 18ৰ হাতলৈ। অসম গণ পৰিষদ ৰাষ্ট্ৰীয় দলৰ হাতত বিক্ৰী যোৱাৰ অভিযোগেৰে আঞ্চলিক শক্তি গঠনৰ পৰামৰ্শ কমিটিৰ। অসমীয়াৰ বাবে গঠন হ'বলগীয়া আঞ্চলিক শক্তিটোৰ মূল মন্ত্ৰ আছাম ফাৰ্ষ্ট অলৱেজ এণ্ড এভাৰ। অগপই অতি নিৰ্লজ্জভাৱে বিজেপিৰ ওচৰত নিজৰ পৰিচয় আৰু আদৰ্শ আত্মসমৰ্পণ কৰা বুলি স্পষ্টকৈ উল্লেখ কৰি এটা আঞ্চলিক শক্তি গঠনৰ পৰামৰ্শ আগবঢ়াইছে, য'ত অসম পৰামৰ্শদাতা কমিটিয়ে কৈছে খিলঞ্জীয়া জনগোষ্ঠী, চাহ জনগোষ্ঠী, জনজাতীয়, অজনজাতীয় আৰু সংখ্যালঘু সম্প্ৰদায়ক জড়িত কৰিব লাগিব আঞ্চলিক শক্তিয়ে। চলিত মাহৰ মাজভাগতেই এখন সংবাদ মেলেৰে আছু আৰু AJYCPয়ে ৰাজহুৱা কৰিব দলটোৰ বিষয়ে। আছু AJYCPৰ লগ লাগিব কৃষক মুক্তিও। হয়, শুনি হয়তো আচৰিত হৈছে, কিন্তু এয়াই সত্য।
পৰামৰ্শদাতা কমিটিয়ে দিয়া পৰামৰ্শৰ ভিত্তিত আছু আৰু যুৱ ছাত্ৰ পৰিষদে ৰাজনৈতিক দল গঠনৰ পূৰ্বে গঠন কৰিব এখন আহ্বায়ক কমিটি যিখন আহ্বায়ক কমিটিত থাকিব কৃষক মুক্তিৰ নেতৃত্ব আৰু এই আহ্বায়ক কমিটিয়ে জন্ম হ'বলগীয়া আঞ্চলিক দলটোৰ ৰূপৰেখা নিৰ্ণয় কৰিব এতিয়া কথা হ'ল 1985 চনত জন্ম হোৱা অসমৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদে অসমবাসীক প্ৰবঞ্চনাৰ অভিযোগৰে নতুনকৈ গঠন হ'বলগীয়া এই ৰাজনৈতিক সংগঠনটোক অসমবাসীয়ে বিশ্বাসত ল'বনে কেমেৰা পাৰ্চন প্ৰভাত সিঙৰ সহযোগত মই ৰাজু বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইতিমধ্যে আমি জনাইছো যে আজি মহাপুৰুষ মাধৱদেৱৰ তিথি আৰু বৰপেটা সত্ৰতো মহাপুৰুষ মাধৱদেৱৰ কীৰ্তন মহোৎসৱ পালন কৰা হৈছে কৃষ্ণ নাম আৰু হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সত্ৰ নগৰী বৰপেটা সত্ৰ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱে স্থাপিত তিনিও ৰাজ্যৰ বন্দনীয় থান বৰপেটা সত্ৰত আজি পালন কৰা হৈছে মাধৱদেৱ গুৰুজনাৰ তিৰুভাৱ তিথি মহোৎসৱ বৰপেটা সত্ৰৰ মাধৱদেৱৰ তিৰুভাৱ তিথি কীৰ্তন মহোৎসৱ হিচাপে পালন কৰা হয় কীৰ্তন মহোৎসৱ উপলক্ষে বৰপেটা সত্ৰত আজি ভক্ত বৈষ্ণৱৰ সমাগম ঘটিছে গুৰুজনাৰ প্ৰতি সেৱা জনোৱাৰ বাবে পুৱাৰে পৰাই সত্ৰত সমাগম হৈছে ভক্তৰ পুৱাৰ পৰাই আজি সত্ৰত অনুষ্ঠিত হয় নাম প্ৰসংগ কৃষ্ণ নাম ধ্বনিৰ ৰসেৰে মুখৰিত হৈ পৰিছে সত্ৰ নগৰী বৰপেটা মাধৱদেৱৰ তিৰুভাৱ তিথি মহোৎসৱ বৰপেটা সত্ৰত 10 দিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে বৰপেটাৰ পৰা নিৰঞ্জন দাসৰ এক প্ৰতিবেদন মই উপস্থিত আছোঁ বৰপেটা সত্ৰত আৰু আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি বৰপেটা সত্ৰতো পালন কৰা হৈছে মাধৱদেৱৰ তিৰুভাৱ তিথি বৰপেটা সত্ৰ মাধৱদেৱে স্থাপন কৰিছিল আৰু মাধৱদেৱৰ এই স্থাপন কৰা বৰপেটা সত্ৰত যি মাধৱদেৱ শংকৰদেৱ তেওঁলোকৰ যি তিৰুভাৱ তিথি পালন কৰা হয় আৰু শংকৰদেৱৰ তিথিত পালন কৰা হয় 7 দিনীয়াকৈ ঠিক তেনেদৰে মাধৱদেৱৰ তিৰুভাৱ তিথি 10 দিনীয়াকৈ পালন কৰা হয় ইয়াত ৰাতিপুৱাৰ পৰাই আৰম্ভ হৈছে ইয়াত নাম কীৰ্তন আৰু ভক্তৰ সমাগম হৈছে মোৰ সহযোগী অন্যই দেখুৱাব আইসকলে ইয়াত নাম প্ৰসংগ কৰি আছে আমি পোনে পোনে দেখুৱাম আমাৰ আইসকলৰ নাম প্ৰসংগ এনেদৰে আৰম্ভ হৈছে ৰাতিপুৱাৰে পৰা বৰপেটা সত্ৰত নাম কীৰ্তন আৰু এনেধৰণে কিছু সময় পিছত বাপুসকলে নাম কীৰ্তন কৰিব সত্ৰৰ কীৰ্তন ঘৰত আমাৰ দেখা যায় যে বৰপেটা সত্ৰত আইসকলে ৰাতিপুৱা প্ৰথমতে নাম কীৰ্তন কৰে তাৰপিছত বাপুসকলে নাম কীৰ্তন কৰে ইয়াত যথেষ্ট সংখ্যক ভক্ত উপস্থিত হয় কিন্তু এইবেলে যেহেতুকে কৰোনা মহামাৰী চলি আছে তাৰ কাৰণে ভক্তৰ সমাগম কম হৈ আছে আৰু প্ৰতিজনে মাস্ক পৰিধান কৰি অহা দেখা গৈছে ঠিক তেনেদৰে ইয়াত যি মাধৱদেৱৰ তিৰুভাৱ তিথি সেই অনুষ্টুপীয়াকৈ পালন কৰা হৈছে যাতে ভক্তৰ সমাগম বেছি নহয় তাৰ বাবে অনুৰোধ কৰা হৈছে যি চৰকাৰী নীতি নিৰ্দেশনা আছে নীতি নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্টুপীয়াকৈ পালন কৰা হৈছে পৰৱৰ্তী খবৰ মুগাঘাটৰ সমীপৰ কাৰ্বি আংলঙৰ কাকচাঙৰ কাই ফলাংচু জলপ্ৰপাতত দেওবাৰে বিয়লি পুনৰ এটা অঘটন সংঘটিত হয় জলপ্ৰপাতলৈ দেওবৰীয়া দিন কটাবৰ বাবে অহা 8 যুৱকৰ 2জন বিয়লিৰ পৰা সন্ধানহীন হৈ পৰে গোলাঘাট নগৰৰ পৰা 8জনীয়া দলটো আহিছিল জলপ্ৰপাতলৈ দলটোৰ ষ্টেচন পথৰ বিভাগৰ নাগ আৰু
টুকানী পাৰ্কৰ সুদীপ বাক্সি নামৰ যুৱক দুজন সন্ধানহীন হয় কাৰ্বি পাহাৰত ধাৰাসাৰ আহি থকা বৰষুণৰ বাবে জলপ্ৰপাতটোত পানীও বাঢ়ি আহিছে দলামৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে যদিও নিশা হোৱাৰ বাবে অভিযান চলাব পৰা নাছিল দুপৰীয়াৰ ভাগত তিনিখন বাইক আৰু এখন স্কুটিৰে জলপ্ৰপাতটোত লোকৰ প্ৰথমটো দিন কটাবৰ বাবে উপস্থিত হোৱা দলটোৰ 4জনকৈ পানীত নামে সাঁতুৰিবৰ বাবে কিন্তু পানী আকস্মিকভাৱে বৃদ্ধি পোৱা দুজনক পানীৰ সৈতে উটুৱাই নিয়ে দলামৰা আৰক্ষীয়ে দলটোৰ 5জনক নিজৰ জিম্মাত লৈ বোকাখাটত স্বাস্থ্য পৰীক্ষা কৰাই সোধা পোছা আৰম্ভ কৰিছে আজিও পুনৰ উদ্ধাৰকাৰী দলে চলাইছে উদ্ধাৰ অভিযান আৰু ইতিমধ্যে জনাইছো যে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে কাৰ্বি আংলঙৰ কাকচাঙৰ কাইফলাংচু জলপ্ৰপাতত য'ত দেওবাৰে বিয়লি ভাগত এক অঘটন সংঘটিত হৈছে ফুৰিবলৈ আহিছিল 8জনকৈ যুৱকৰ এটি দল কিন্তু তাৰে দুজন বিয়লিৰ পৰা সন্ধানহীন হৈ পৰিছে গোলাঘাটৰ পৰা 8জনীয়া দলটো আহিছিল জলপ্ৰপাতলৈ দলটোৰ ষ্টেচন পথৰ বিভাগৰ নাক আৰু দোকানী পাৰ্কৰ সুদীপ বাক্সি নামৰ দুজনকৈ যুৱক সন্ধানহীন হৈ পৰিছে আৰু ইতিমধ্যে আমি জনাইছো যে ধাৰাসাৰ বৰষুণ আহিছিল আৰু ধাৰাসাৰ বৰষুণৰ বাবে জলপ্ৰপাতৰ পানী বৃদ্ধি পাই আহিছিল দলামৰা আৰক্ষী ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে যদিও উদ্ধাৰকাৰী অভিযানে এতিয়ালৈকে বাকী দুজনৰ সন্ধান উলিয়াব পৰা নাই দুপৰীয়াৰ ভাগত 3খনকৈ বাইকত আহিছিল আৰু এখন স্কুটিৰে আহিছিল এই 8জনীয়া দলটো আৰু আনলকৰ প্ৰথমটো দিন উদযাপন কৰিবৰ বাবে গোট খাইছিল সেই দলটো য'ত 4জনে পানীত নামি সাঁতুৰিবৰ বাবে নামিছিল কিন্তু পানী আকস্মিকভাৱে বৃদ্ধি পাইছে য'ত বৰষুণ দি আছিল আৰু সেইবাবে পানী বৃদ্ধি পোৱাত দুজনক পানীৰ সৈতে উটুৱাই নিয়ে বাকী কেইজনক ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰিছে যদিও বাকী দুজনৰ সন্ধান এতিয়ালৈকে লাভ কৰা নাই ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰত বছৰ বছৰ ধৰি CRPFৰ দখল পৰ্যটন দৰ্শনাৰ্থীৰ বাবে বন্ধ পুখুৰীটোৰ উত্তৰ আৰু পশ্চিম পাৰ পৰ্যটক দৰ্শনাৰ্থীৰ প্ৰৱেশ নিষিদ্ধ কৰি CRPFে পতা শিবিৰক লৈ অসন্তুষ্ট ৰাইজ কিন্তু ৰাইজৰ প্ৰতিবাদক গুৰুত্ব নিদিয়া বিভাগীয় কৰ্তৃপক্ষই এফালে মুকলি হৈ থকা দক্ষিণ পশ্চিম পাৰৰো অৱস্থা তথৈবচ পথৰ মাজত পুখুৰী সদৃশ দ গাঁতৰ সৃষ্টি হৈছে য'ত এনেদৰে পথাচাৰীসকলে যথেষ্ট হাৰাশাস্তি ভুগিবলগীয়া হৈছে আৰু যাৰ ফলত ৰাইজ অসন্তুষ্ট হৈ পৰিছে জয়সাগৰ পুখুৰী পাৰত এয়া CRPFৰ দখল আৰু য'ত ইতিমধ্যে স্থানীয় ৰাইজে যথেষ্ট অসন্তুষ্টি ব্যক্ত কৰা পৰিলক্ষিত হৈছে আগবঢ়াইছো এই সন্দৰ্ভত জয়জ্যোতি গগৈৰ এক ৰিপৰ্ট মই বৰ্তমান উপস্থিত আছো ঐতিহাসিক জয়সাগৰত ঐতিহাসিক জয়সাগৰৰ এছিয়াৰ ভিতৰতে আটাইতকৈ বৃহৎ মানুহে খন্দুৱা পুখুৰী জয়সাগৰ পুখুৰী পাৰত আছো আৰু এটা বিশেষ বাৰ্তা লৈ আমি ইয়াত উপস্থিত হৈছো এই বাৰ্তাটো জনসাধাৰণক দিব খুজিছো যে আজি কেইবাটাও দশক ধৰি জয়সাগৰ পুখুৰীৰ এটা অংশ CRPFে বন্দী কৰি ৰাখিছে যাৰ ফলত পৰ্যটকে এই পুখুৰীটো চাৰিফালে এপাক মাৰিব নোৱাৰে আনকি স্থানীয় লোকেও প্ৰাতঃভ্ৰমণ বা সান্ধ্য ভ্ৰমণ কৰিবলৈ এই পুখুৰীটো পাৰলৈ আহিব নোৱাৰে আমি পূৰ্বে সদৌ টাইম স্বতন্ত্ৰা এই পথটোৰ পৰ্যটকসকলৰ কাৰণে মুকলি কৰি দিবৰ কাৰণে গোটেই ৰাউণ্ডটো আমি বিভাগীয় কৰ্তৃপক্ষৰ উপায়ুক্ত মহোদয়ৰ দাবী উত্থাপন কৰি আহিছোঁ কিন্তু এই ক্ষেত্ৰত আজিকো প্ৰতি কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত হোৱা নাই আটাইতকৈ উল্লেখযোগ্য যে যিসকল পৰ্যটক আমাৰ জয়সাগৰ অঞ্চললৈ আহে তেওঁলোকে পুখুৰীটো পাৰটো সম্পূৰ্ণকৈ ঘূৰিব নোৱাৰে সেই কথা ব্যক্ত আমাক 4-3 আমাক ৰাইজক জনাই থৈ যায় এইটো অত্যন্ত এইটো এটা দুৰ্ভাগ্যজনক বুলি আমি ভাবিছোঁ